আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ প্ৰসংগ ঢকুৱাখানাৰ নাৰকীয় ঘটনা ৬টা দিন অতিক্ৰম কৰিলে ঢকুৱাখানাৰ নাৰকীয় ঘটনাই সুনীল গগৈৰ মৃত্যুৰ প্ৰমাণ বিচাৰি আৰক্ষী অব্যাহত আছে অভিযান বৰ্তমান সময়লৈ কোনো ধৰণৰ খুংখুত্ৰ লাভ কৰা নাই আৰক্ষীয়ে অপৰাধীৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে ইতিমধ্যে অসম আৰক্ষীয়ে এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ প্ৰসংগ ঢকুৱাখানাৰ নাৰকীয় ঘটনা ৬টা দিন অতিক্ৰম কৰিলে ঢকুৱাখানাৰ নাৰকীয় ঘটনাই সুনীল গগৈৰ মৃত্যুৰ প্ৰমাণ বিচাৰি আৰক্ষীৰ অব্যাহত অভিযান বৰ্তমান সময়লৈ কোনো ধৰণৰ খুংখুত্ৰ লাভ কৰা নাই আৰক্ষীয়ে অপৰাধীৰ সন্ধান দিওঁতালৈ পুৰস্কাৰৰ ঘোষণা অসম আৰক্ষীৰ ৫০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা অসম আৰক্ষীৰ আনহাতে যোগাযোগৰ বাবে আৰক্ষী প্ৰশাসনে মুকলি কৰিছে এক বিশেষ নম্বৰ যিকোনো তথ্য লাভ কৰিলে 6026900825 যোগাযোগ নম্বৰত যোগাযোগ কৰক আৰক্ষী গোপনে ৰখা হ'ব সন্ধান দিওঁতাৰ পৰিচয় ইতিমধ্যে ঘটনাস্থলীত পৰিদৰ্শন কৰিছে ফৰেনচিক বিশেষজ্ঞ কেশৱ কুমাৰে আৰু আমি যেহেতু জানিছো বিগত কিছুদিন পূৰ্বে অৰ্থাৎ 2 জুনত ঢকুৱাখানাত এক লোমহৰ্ষক ঘটনাই সমগ্ৰ ঢকুৱাখানা জুকাৰি যোৱা দেখিবলৈ পোৱা গৈছিল আৰু ইতিমধ্যে ৬টা দিন ইতিমধ্যে অতিক্ৰম কৰিছে সুনীল গগৈ নামৰ সেই ঠিকাদাৰজনৰ মৃত্যুৰ ঘটনা যেহেতু তেওঁ ঘৰৰ পৰা মাটি লৈ গৈ তেওঁক নিশংসভাৱে হত্যা কৰা হৈছিল আৰু সেই হত্যাৰ ঘটনাই ইতিমধ্যে ৬টা দিন অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছিল আৰু অতি নিৰ্মমভাৱে তেওঁক হত্যা কৰা হৈছিল তেওঁৰ দেহৰ পৰা তেওঁৰ যি মুণ্ড আছে সেই মুণ্ড কাটি দুৰ্বৃত্তই সেই মুণ্ড লৈ গৈছিল আৰু অতি অক্ষত অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু মৃতদেহৰ ৭০% ইতিমধ্যে দগ্ধ হৈ পৰিছিল আৰু যেহেতু তেওঁ মাৰি পেলোৱাৰ পিছত অৰ্থাৎ তেওঁ হত্যা কৰাৰ পিছতে তেওঁৰ যি মৃতদেহ আছিলে সেই মৃতদেহটো জ্বলাই দিয়া হৈছিল আৰু ইতিমধ্যে এই যি ঢকুৱাখানাত যি 2 জুনত যি নিৰ্মম ঘটনা সংঘটিত হৈছিল অৰ্থাৎ এই যি নাৰকীয় ঘটনা সংঘটিত হৈছিল সেই নাৰকীয় ঘটনা ইতিমধ্যে ৬টা দিন অতিক্ৰম কৰা দেখিবলৈ পোৱা গ'ল আৰু সেই বিগত ৬টা দিন ধৰি ইতিমধ্যে আৰক্ষী প্ৰশাসনে এই ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে বিশেষকৈ সুনীল গগৈৰ যি চিহ্ন মুণ্ড আছে সেই চিহ্ন মুণ্ড বিচাৰি ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঢকুৱাখানা চলাত কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কোনো স্থান ইতিমধ্যে তেওঁলোকে বাকী ৰখা দেখিবলৈ পোৱা নাই ইতিমধ্যে যিখিনি স্থানত অৰ্থাৎ যিটো স্থানত সেই ঘটনা সংঘটিত হৈছিলে সেই ঘটনা ইতিমধ্যে সেই সমগ্ৰ স্থান তন্নতন্নকৈ তেওঁলোকে পৰীক্ষণ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু পৰীক্ষণৰ অন্ততো ইতিমধ্যে তেওঁলোকে যি সুনীল গগৈৰ যি মুণ্ড আছে সেই মুণ্ড বৰ্তমানো তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু ইতিমধ্যে এই ঘটনাই ৬টা দিন অতিক্ৰম কৰা দেখিবলৈ পোৱা গ'ল আৰু ৬টা দিন ধৰি সেই মৃত্যুৰ প্ৰমাণ বিচাৰি অৰ্থাৎ সুনীল গগৈৰ মৃত্যুৰ প্ৰমাণ বিচাৰি আৰক্ষীয়ে বৰ্তমান ঢকুৱাখানাৰ আৰক্ষীয়ে বৰ্তমান সময়তো অভিযান অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়লৈকে কোনো ধৰণৰ খুংখুত্ৰ লাভ কৰা নাই আৰক্ষী যিহেতু এই ঘটনাত লখিমপুৰ আৰক্ষী প্ৰশাসনে ইতিমধ্যে কটকটীয়া নিৰাপত্তাৰ মাজেৰে ইতিমধ্যে তেওঁলোকে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে আৰু এই অভিযানৰ অন্তৰালত বৰ্তমান সময়লৈকে কোনো ধৰণৰ তেওঁলোকে খুংখুত্ৰ লাভ কৰা নাই বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইতিমধ্যে এই যেহেতু বিগত ৬ দিন ধৰি তেওঁলোকে এই ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে আৰু তাৰপিছত এতিয়া লখিমপুৰ আৰক্ষীয়ে যি ঢকুৱাখানাবাসী ৰাইজ আছে ঢকুৱাখানা তথা লখিমপুৰৰ যিসকল ৰাইজ আছে তেওঁলোকৰ প্ৰতি সহায়ৰ হাত বিচৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু অপৰাধীৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা কৰিছে ইতিমধ্যে অসম আৰক্ষীয়ে অৰ্থাৎ সুনীল গগৈৰ হত্যাৰ লগত জড়িত যিসকল ব্যক্তি আছে অৰ্থাৎ যিসকল দুৰ্বৃত্ত আছে তেওঁলোকৰ যদি সন্ধান কোনো যদি স্থানীয় লোকে দিব পাৰে বা কোনো লোকে যদি সদাশয় লোকে যদি দিব পাৰে তে তেওঁলোকক পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ'ব বুলি ইতিমধ্যে অসম আৰক্ষীৰ তৰফৰ পৰা এখন নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ৫০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ইতিমধ্যে অসম আৰক্ষীয়ে ইতিমধ্যে ৫০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে সেইগৰাকী ব্যক্তি সেই পুৰস্কাৰ প্ৰদান কৰা হ'ব যিগৰাকী ব্যক্তিয়ে সুনীল গগৈৰ হত্যাৰ লগত জড়িত যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলৰ সন্ধান দিব পাৰিব আৰু ইতিমধ্যে তেওঁলোকে স্পষ্টভাৱে সদৰি কৰিছে যে এই সন্ধান দিওঁতাজনৰ যি পৰিচয় আছে অৰ্থাৎ সেই দুৰ্বৃত্তসকলৰ সেই অপৰাধীকেইজনৰ যিজন ব্যক্তিয়ে সন্ধান দিয়ে তেওঁৰ পৰিচয় ইতিমধ্যে গোপনে ৰাখিব বুলি অসম আৰক্ষীৰ তৰফৰ পৰা স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে যোগাযোগৰ বাবে অসম আৰক্ষী প্ৰশাসনে ইতিমধ্যে এক বিশেষ নম্বৰ মুকলি কৰা দেখিবলৈ পোৱা গৈছে যদি সুনীল গগৈৰ হত্যাৰ লগত জড়িত যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলৰ যি খবৰ যিজন লোকে প্ৰদান কৰিব তেওঁলোকৰ বাবে ইতিমধ্যে এটা বিশেষ নম্বৰ মুকলি কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই উক্ত নম্বৰটো হৈছে 60
026900825 উক্ত নম্বৰটোত অসম আৰক্ষী প্ৰশাসনক তেওঁলোকে ফোনযোগে সকলোবোৰ তথ্য অৱগত কৰিব পাৰিব বুলি ইতিমধ্যে নিৰ্দেশনা পত্ৰযোগে স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি যিহেতু জনাইছোঁ বিগত কিছুদিন পূৰ্বে ঢকুৱাখানাৰ এক লোমহৰ্ষক হত্যাকাণ্ডৰ সমগ্ৰ লখিমপুৰ জিলা জোকাৰি যোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ ঢকুৱাখানাত সংঘটিত হৈছিলে এই নাৰকীয় ঘটনা আৰু এই সুনীল গগৈ নামৰ যিগৰাকী ঠিকাদাৰ আছে জনস্বাস্থ্য কাৰিকৰী বিভাগত যিগৰাকী ঠিকাদাৰ আছে সেই ঠিকাদাৰগৰাকী ঘৰৰ পৰা মাতি নি তেওঁক হত্যা কৰা হৈছিল আৰু সেই হত্যাৰ আজি 6টা দিন অতিক্ৰম কৰা দেখিবলৈ পোৱা গ'ল আৰু এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ইতিমধ্যে এগৰাকী অভিযন্তা ইতিমধ্যে জড়িত আছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে ঘুষখোৰ অভিযন্তা জয়ন্ত গোস্বামী যেহেতু কিছুদিন পূৰ্বে CM ভিজিলেন্সে হাতেলতে কৰায়ত্ব কৰা দেখিবলৈ পোৱা গৈছিলে সেই অভিযন্তা জয়ন্ত গোস্বামী এই ঘটনাৰ লগত পোনপটীয়াভাৱে জড়িত আছে বুলি ইতিমধ্যে সুনীল গগৈৰ যিগৰাকী পত্নী আছে সেই পত্নীগৰাকীয়ে স্পষ্টভাৱে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনাই ইতিমধ্যে 6টা দিন অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছে আৰু 6টা দিন ধৰি ইতিমধ্যে আৰক্ষী প্ৰশাসনে এই বিষয় সন্দৰ্ভত অভিযান অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে আৰু একজনৰ নিশা ঢকুৱাখানা আৰক্ষী থানাৰ অন্তৰ্গত হাপতীয়া চেতিয়া গাঁৱত নিজা ঘৰৰ সমীপতে নিষ্ঠুৰ ঘাতকে বৰ্বৰভাৱে হত্যা কৰি জ্বলাই দিছিল বিজেপি নেতা আৰু তথা জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈ অৰ্থাৎ এই ঠিকাদাৰগৰাকীক তেওঁক ঘৰৰ পৰা মাতি নি আৰু ইতিমধ্যে এই ঘটনা 6টা দিন অতিক্ৰম কৰা দেখিবলৈ পোৱা গৈছিল সূত্ৰ লাভ কৰা নাই আৰু সেয়েহে এতিয়া অসম আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ সহায় বিচৰা দেখিবলৈ পোৱা গৈছে আৰু যিজন লোকে বা যিজন ব্যক্তিয়ে অপৰাধীৰ বিষয়ে আৰু অসম আৰক্ষীক অৱগত কৰিব তেওঁক 50,000 টকাৰ নগদ পুৰস্কাৰে পুৰস্কৃত কৰা হ'ব বুলি ইতিমধ্যে নিৰ্দেশনা পত্ৰযোগে স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিছে ফৰেনচিক বিশেষজ্ঞ কেশৱ কুমাৰে